ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ নগাঁও ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ প্ৰি ফাইনেল এক্সামৰ 2024 চনৰ মেথমেটিক্সৰ কুৱেশ্যন পেপাৰখন MCQ কেইটাৰ আনচাৰখিনি কৈ দিছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিবা। বহুতে আগৰ ভিডিঅ'কেইটাত কৈ আছিলা যে গোটেইখিনি এক্সপ্লেনেশ্যন কৰি দিব নালাগে, গতিকে মই ডিৰেক্টলি আনচাৰখিনি কৈ যাম, তোমালোকে চাই যোৱা। প্ৰথমতে চোৱা 1 নম্বৰ যিটো প্ৰশ্ন আছিল, এইটো আছিলে যে এইটো আৰু এইটোৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে য'ত n এটা স্বাভাৱিক সংখ্যা। মই কেৱল তোমালোকৰ আনচাৰখিনি কৰি যাম, ঠিক আছে। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। তোমালোকৰ কিমানটা প্ৰশ্নৰ উত্তৰ শুদ্ধ হ'ল কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা। কুৱেশ্যন নম্বৰ 12ত এইটোৰ মান উলিয়াব দিছিলে, দ্য ভেলু অফ ডেছ ইজ। গতিকে কুৱেশ্যন নম্বৰ 12ৰ এইটো যদি মান উলিওৱা তোমালোকে অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ 81/16, ঠিক আছে। এতিয়া চোৱা নেক্সট প্ৰশ্ন 3 নম্বৰ। তোমালোকক যদি এক্সপ্লেনেশ্যন ভিডিঅ' লাগে কমেণ্ট এটা কৰি জনাবা, মই অন্য এটা ভিডিঅ'ত এক্সপ্লেনেশ্যন কৰি তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। 3 নম্বৰত দিছিলে তলৰবোৰৰ পৰা বিকল্পটো বাছি উলিয়াবলৈ দিছে। ইয়াতে এইকেইটাৰ ভিতৰত কোনকেইটা আমাক শুদ্ধ অশুদ্ধ আমাক সুধিছে। গতিকে এই কুৱেশ্যন নম্বৰ 3ৰ অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট এনচাৰ। কিহৰ কাৰণে? কাৰণ এই যিটো 2 নম্বৰ আছে, 2 নম্বৰ আৰু 3 নম্বৰটো এই দুটা হৈছে ট্ৰু, এই দুটা শুদ্ধ, ঠিক আছে। কিন্তু 1 নম্বৰত থকাটো ফলছ। গতিকে অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট এনচাৰ। বহুতো ছাত্ৰ ছাত্ৰীয়ে কুৱেশ্যন পেপাৰসমূহ সুধি থাকা, কুৱেশ্যন পেপাৰসমূহ তোমালোকৰ বাবে আপলোড কৰি থোৱা আছে আমাৰ হোৱাটছআপ চেনেলত, ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে, তোমালোকে জইন কৰি ল'বলৈ নাপাহৰিবা। আৰু টেলিগ্ৰাম গ্ৰুপত জইন কৰিবা যদিহে তোমালোকক PDF লাগে, ঠিক আছে। হোৱাটছআপ চেনেলত PDF আপলোড কৰাটো কৰিব নোৱাৰি, ঠিক আছে। আৰু যিসকল ছাত্ৰ ছাত্ৰী আমাৰ পেইড টেলিগ্ৰাম গ্ৰুপত জইন কৰা নাই জইন কৰি ল'বা, সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনতে পাবা। কুৱেশ্যন নম্বৰ 4 চোৱা, কুৱেশ্যন নম্বৰ 4ৰ এইটো আমাক বৰ্গমূলটো সুধিছে, অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 5, কুৱেশ্যন নম্বৰ 5ৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ চি, চি কাৰেক্ট এনচাৰ হ'ব। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 6, কুৱেশ্যন নম্বৰ 6ৰ আমি অপশ্যনসমূহ চাওঁ আহাচোন। এই কুৱেশ্যন নম্বৰ 6ৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো 1। কুৱেশ্যন নম্বৰ 7, কুৱেশ্যন নম্বৰ 7ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ ডি 6:36 AM। কুৱেশ্যন নম্বৰ 8, কুৱেশ্যন নম্বৰ 8ৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নম্বৰ এ 1 হ'ব। কুৱেশ্যন নম্বৰ 9ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ বি। তোমালোকে কিমান নম্বৰ পাব বুলি ভাবা কমেণ্ট ছেকশ্যনত তোমালোকে জনাবলৈ নাপাহৰিবা। কুৱেশ্যন নম্বৰ 10 চোৱা, কুৱেশ্যন নম্বৰ 10ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ চি 45 হ'ব কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 11, কুৱেশ্যন নম্বৰ 11ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ বি, ঠিক আছে। কুৱেশ্যন নম্বৰ 12 চোৱা, কুৱেশ্যন নম্বৰ 12ৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ বি, অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ, ঠিক আছে। কুৱেশ্যন নম্বৰ 13, 13ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ, অপশ্যনসমূহ তোমালোকে চোৱা, ইয়াতে অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট আনচাৰ কুৱেশ্যন নম্বৰ 13ৰ। কুৱেশ্যন নম্বৰ 14ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ 15ৰ কাৰেক্ট আনচাৰটি হ'ব অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 16ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ A2। কুৱেশ্যন নম্বৰ 17ৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ ডি 49/4 হ'ব কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 18 চোৱা, নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 18ৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ চি 8 হ'ব কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 19ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ এ -2n+5। কুৱেশ্যন নম্বৰ 20ৰ কাৰেক্ট আনচাৰ মোৰ বোধেৰে হ'ব লাগে অপশ্যন নম্বৰ C2, অপশ্যন চি হ'ব কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 21ৰ মোৰ অলপ কনফিউজ আছে, তোমালোকে ইয়াৰ আনচাৰটো কমেণ্ট ছেকশ্যনত জনাবা, ঠিক আছে। কি লিখিছা বা তোমালোকে যদি আনচাৰটো উলিয়াব পাৰিছা কমেণ্ট ছেকশ্যনত জনাবা। মোৰ অলপ কনফিউজ লাগি আছে ইয়াৰ আনচাৰটো, সেইকাৰণে মই ইয়াতে তোমালোকক দিয়া নাই, ঠিক আছে। কিছু সময়ৰ পিছত মই আনচাৰটো চাই তোমালোক কমেণ্ট ছেকশ্যনত পিন কৰি দিম, তোমালোকে তাত চাই ল'বলৈ নাপাহৰিবা। লগতে যদি ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। কুৱেশ্যন নম্বৰ 22ৰ কাৰেক্ট আনচাৰ অপশ্যন নম্বৰ বি হ'ব। কুৱেশ্যন নম্বৰ 23ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ এ। কুৱেশ্যন নম্বৰ 24ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ 25ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ এ 1:5। নেক্সট কুৱেশ্যন চোৱা, কুৱেশ্যন নম্বৰ 26ৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন নম্বৰ চি, এইটো হ'ব কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 27ৰ কাৰেক্ট আনচাৰ অপশ্যন ডি হ'ব। কুৱেশ্যন নম্বৰ 28, কুৱেশ্যন নম্বৰ 28ৰ কাৰেক্ট আনচাৰ অপশ্যন বি হ'ব।
নেক্সট চোৱা কুৱেশ্যন নম্বৰ 19 কুৱেশ্যন নম্বৰ 29 কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ বি হ'ব লাগে কাৰেক্ট আনচাৰ ঠিক আছে নেক্সট চোৱা কুৱেশ্যন নম্বৰ 30 কুৱেশ্যন নম্বৰ 30 কাৰেক্ট আনচাৰ অপশ্যন নম্বৰ ডি হ'ব 3 কাৰেক্ট আনচাৰ হ'ব নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 31 31ৰ কাৰেক্ট আনচাৰ অপশ্যন চি হ'ব কুৱেশ্যন নম্বৰ 32ৰ কাৰেক্ট আনচাৰ অপশ্যন এ হ'ব 12 সেন্টিমিটাৰ নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 33 কাৰেক্ট আনচাৰ অপশ্যন নম্বৰ বি হ'ব কুৱেশ্যন নম্বৰ 34ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ এ কুৱেশ্যন নম্বৰ 35ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ বি কুৱেশ্যন নম্বৰ 36ৰ কাৰেক্ট আনচাৰ অপশ্যন চি হ'ব কুৱেশ্যন নম্বৰ 37ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যনসমূহৰ ভিতৰত ডি হ'ব কাৰেক্ট আনচাৰ কুৱেশ্যন নম্বৰ 38টো চোৱা এক্সপ্লেনেশ্যন ভিডিঅ'লৈকে যদি কমেণ্ট কৰা 10জন মানে কমেণ্ট কৰিলে মই চেষ্টা কৰিম এক্সপ্লেনেশ্যন ভিডিঅ' আপলোড কৰিবলৈ কুৱেশ্যন নম্বৰ 38ৰ কাৰেক্ট আনচাৰ অপশ্যন বি হ'ব 6 সেন্টিমিটাৰ কুৱেশ্যন নম্বৰ 39ৰ কাৰেক্ট আনচাৰ অপশ্যন এ হ'ব 39 কুৱেশ্যন নম্বৰ 40ৰ কাৰেক্ট আনচাৰ অপশ্যন বি হ'ব কুৱেশ্যন নম্বৰ 41ৰ কাৰেক্ট আনচাৰ অপশ্যন নম্বৰ এ হ'ব 5/36 কুৱেশ্যন নম্বৰ 42ৰ কাৰেক্ট আনচাৰ অপশ্যন নম্বৰ চি হ'ব 2/13 কুৱেশ্যন নম্বৰ 43ৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন নম্বৰ চি অপশ্যন চি হ'ব কাৰেক্ট আনচাৰ কুৱেশ্যন নম্বৰ 13ৰ ঠিক আছে নেক্সট তোমালোকে চোৱা ইয়াত এছাৰচন আৰু ৰিজনৰ কুৱেশ্যন দিছে তোমালোকে এইখিনি পঢ়ি চাবা কুৱেশ্যন নম্বৰ 44ৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ চি হ'ব কুৱেশ্যন নম্বৰ 44ৰ কাৰেক্ট আনচাৰ হ'ব চি ঠিক আছে কুৱেশ্যন নম্বৰ 45ৰ কাৰেক্ট আনচাৰ হ'ব ডি হ'ব কাৰেক্ট আনচাৰ ঠিক আছে 44ৰ চি 45ৰ ডি এইখিনি আছিল আজিৰ এই ভিডিঅ'ত সম্পূৰ্ণ ভিডিঅ' তোমালোকে সম্পূৰ্ণ পিডিএফটো তোমালোকে আমাৰ হোৱাটছআপ চেনেলত পাবা ডেছক্ৰিপশ্যনত লিংক দিয়া আছে ফ'ল' কৰি ল'বলৈ নাপাহৰিবা কিবা যদি তোমালোকৰ ডাউট আছে কমেণ্ট ছেকশ্যনত সুধিবা লগতে তোমালোকে কুৱেশ্যন পেপাৰসমূহ আমাৰ হোৱাটছআপ চেনেলত পঠিয়াই দিবা মই আনচাৰখিনি তোমালোকক কৰি দিবলৈ চেষ্টা কৰিম